অসমলৈ আহি আছে নৰেন্দ্ৰ মোদী। দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু গুৱাহাটী, নামৰূপ। নৰূপেৰে জিলিকিছে ৰাজধানী চহৰ। শনিবাৰে বিয়লি বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। তাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব অসমৰ বাঁহেৰে আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰি উলিওৱা বিশ্বমানৰ বিমানবন্দৰৰ টাৰ্মিনেল। চালে চকুৰোৱাকৈ জিলিকি উঠিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন, টাৰ্মিনেল মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা, য'ত উপস্থিত থাকিব প্ৰায় ৫০,০০০ জনতা। বিমানবন্দৰৰ কাৰ্যসূচী সমাপন কৰিয়েই মোদী ৰাওনা হ'ব বশিষ্ঠৰ বাজপেয়ী ভৱনলৈ। বিশাল ৰোড শ্ব'ৰে বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আদৰি অনা হ'ব দেশৰ প্ৰধানমন্ত্ৰীক। কাৰণ প্ৰথমবাৰলৈ অসম বিজেপিৰ কাৰ্যালয়ত ভৰি থ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ব্যৱস্থা কৰা হৈছে প্লেটফৰ্মৰ, য'ত উঠি মহানগৰবাসীয়ে নিচেই কাষৰ পৰা দৰ্শন কৰিব পাৰিব প্ৰধানমন্ত্ৰীক। এইবাৰ আমাৰ বাবে এটা পৰম সৌভাগ্য যে মোদী ডাঙৰীয়া নিজে আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব। কাৰ্যালয়লৈ আহোঁতে এটা ১ কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোড শ্ব'ৰো আয়োজন কৰিছে। শনিবাৰে নিশাটো ৰাজ্যিক অতিথিশালাত যাপন কৰাৰ পিছত দেওবাৰে পুৱাই মোদী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথেৰে যাত্ৰা কৰিব ব্ৰহ্মপুত্ৰৰ পাৰলৈ। গেটৱে অৱ গুৱাহাটীৰে গৈ চৰাইদেউ জাহাজত উঠি ৰাজ্যৰ ২৫ শিক্ষাৰ্থীৰে মোদীয়ে কৰিব পৰীক্ষা পে চৰ্চা অনুষ্ঠান। দেশৰ প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ বক্ষত জাহাজত তেওঁৰ অন্যতম ব্যতিক্ৰমী অনুষ্ঠান পৰীক্ষা পে চৰ্চা কৰাৰ লগে লগে অসমৰ নদী পৰ্যটনে পাব অনন্য মাত্ৰা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বহুত দিনৰ ইচ্ছা আছিল যে লুইতৰ বুকুত তেওঁ লুইতত অলপ সময় খৰচ কৰিব। ২৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে চৰ্চা কৰাৰ লগে লগে মই ভাবোঁ যে ব্ৰহ্মপুত্ৰক পৰ্যটনৰ কাৰণে আমি ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা এটাও সৃষ্টি হ'ব। লুইতৰ প্ৰতি মোদী ডাঙৰীয়াৰ এটা ডাঙৰ দুৰ্বলতা আছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ লগতো তেখেতে যিটো আলোচনা কৰাৰ কথা আছিল, তাৰ কাৰণেও লুইতৰ বুকুতে তেখেতে কৰাৰ বাবে সিদ্ধান্ত লৈছিল। কটকটীয়া নিৰাপত্তাৰ মাজেৰে দেওবাৰৰ বাবে সাজু কৰা হৈছে চৰাইদেউ নামৰ বিশেষ জাহাজখন। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত ভাগ ল'বলৈ অধীৰ উৎকণ্ঠাৰে ৰৈ আছে ২৫ মেধাৱী শিক্ষাৰ্থী। সঁচাই এটা আমাৰ কাৰণে বহুত ভাল মুহূৰ্ত। আমি গোটেইকেইগৰাকীৰ কাৰণে এটা সৌভাগ্য যে আমি এইটো বয়সত আমি দেশৰ মুৰব্বীগৰাকীক লগ পাম আৰু বহুত ভাল লাগিব। আৰু তেওঁক আমি মুখামুখিকৈ লগ পাই প্ৰশ্ন সুধিব পাৰিম, তেওঁৰ লগত আমি আমাৰ ভাৱবোৰ আদান প্ৰদান কৰিব পাৰিম। ভয়ো লাগিছে অলপ, কিয়নো ৰাষ্ট্ৰৰ যি মুৰব্বীগৰাকীক মই নিজৰ সন্মুখত পাম, গতিকে এইটো এটা ডাঙৰ সুবিধা হোৱাৰ লগতে অলপমান ভয়ো লাগিছে শিক্ষাৰ্থী হিচাপত। ভাল লাগিছে আৰু বহুত আনন্দিত হৈছোঁ ইয়ালৈ আহি। মই কেতিয়াও ভবা নাছিলোঁ যে মই প্ৰধানমন্ত্ৰীক লগ পাম, নিজৰ সন্মুখত লগ পাম, তেওঁক দেখিম, তেওঁক লগত তেওঁক মই প্ৰশ্ন সুধিম। তো খুব ভাল লাগিছে মোৰ। আচলতে জীৱনৰ এক ডাঙৰ অভিজ্ঞতা, এক নোপোৱা অভিজ্ঞতা, গতিকে নিজকে ভাগ্যৱান বুলিয়ে ভাবিছোঁ। গতিকে এনেকৈ আৰু চেষ্টা কৰি যাম, এনেকুৱা ধৰণৰ যাতে আৰু প্ৰগ্ৰাম আগলৈকেও কৰিবলৈ পাওঁ। গতিকে খুবেই আনন্দিত, খুবেই ভাল লাগিছে। আৰু পৰীক্ষা পে চৰ্চা অনুষ্ঠান শেষ কৰিয়েই মোদীয়ে যাত্ৰা কৰিব পশ্চিম বৰাগাঁৱলৈ। অসম চৰকাৰে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব নৰেন্দ্ৰ মোদীয়ে। ৮৬০ গৰাকী বীৰ শ্বহীদক সন্মান জনাই শ্বহীদ স্মাৰকত সেৱা ল'ব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী বিমানযোগে উৰা মাৰিব ডিব্ৰুগড় বিমানবন্দৰলৈ। তাৰ পৰা মোদীৰ যাত্ৰা আৰম্ভ হ'ব নামৰূপৰ দিশে। ঐতিহাসিক নামৰূপত মোদীয়ে আধাৰশিলা স্থাপন কৰিব সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ। ১২,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প, যিটো কাৰখানাৰ পৰা উৎপন্ন হ'ব
12,000 মেট্ৰিক টন ইউৰিয়া। দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু নামৰূপ। মোদীৰ আগমনৰ পূৰ্বে এক অভেদ্য দুৰ্গত পৰিণত হৈছে নামৰূপৰ হাবজান সভাস্থলী। 1ৰ পৰা 1,20,000 লোকৰ সমাগম হ'ব মোদীৰ সভাত। গাঁৱে গাঁৱে নামঘৰতো নাম প্ৰসংগ আৰম্ভ হৈছে। মোদী ডাঙৰীয়াৰ এই ভ্ৰমণ যাতে অসমবাসীৰ কাৰণে এটা অতি স্মৰণীয় হৈ থাকে, তাৰ কাৰণে ভকত বৈষ্ণৱসকলে ইতিমধ্যে নাম প্ৰসংগ আয়োজন কৰিছে, ভাগৱত পাঠ কৰিছে। প্ৰায় 1 লাখৰ পৰা 1,20,000 লোক ইয়াতে সমাগম হ'ব। আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ এই 3খন জিলাৰ ৰাইজে মূলতঃ ইয়াত আহি উপস্থিত হ'বহি। উজনি অসমবাসী তথা নামৰূপবাসীৰ মৰমৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহিছে। আৰু মই ভাবোঁ বিধায়ক হিচাপে আমি খুব গৌৰৱ অনুভৱ কৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি নাহৰকটীয়া সমষ্টিৰ নামৰূপলৈ নিজে আধাৰশিলা স্থাপন কৰিব। আৰু এই যি দীৰ্ঘদিনীয়া সংগ্ৰাম, মই তাক এটা স্বীকৃতিপ্ৰাপ্ত দিছে। আৰু এই চৰকাৰখনে এই হাৰগাখনে আধাৰশিলা স্থাপন কৰিছে। মুঠৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী হ'ব বিশেষ আৰু অনন্য। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।